অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি জনাইছে এটা বিৰল ঘটনা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভাবি তাকে আপোনালোকলৈ মই অনুৰোধ ৰাখিলোঁ ফোন কৰিলোঁ ইয়াৰ পিছতেই আমি আমাৰ সকলোৱে সন্মানীয় সমাজকৰ্মী আমি চিৰকৃতজ্ঞ পৰম শ্ৰদ্ধাৰ ৰাইজ সভাপতি জিচান জংগম বৰা অসম সাহিত্য সভাৰ মাননীয় সভাপতি অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এটা ভৱনৰ ইতিমধ্যে শতবৰ্ষ উদযাপন কৰা হৈছে আৰু সেয়া হৈছে অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন সেই ভৱনৰ ইতিমধ্যে শতবৰ্ষ উদযাপন কৰা হৈছে আৰু শতবৰ্ষ উদযাপন কৰিছে অসম সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলা সাহিত্য সভা আৰু দেৰগাঁও শতদল সাহা সাহিত্য সভাৰ সহযোগত দেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে অসম সাহিত্য সভাৰ যি যোৰহাটৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন কৰা হৈছে মই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ আজি দিনজোৰা কাৰ্যসূচীৰে পুৱা 100খন পতাকা উত্তোলন কৰাৰ পিছতেই সুধাকণ্ঠ জুবিন গাৰ্গ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হাৰ্ট অফ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাষাৰোজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আৰু তাৰ পাছতেই দেৰগাঁও নগৰত ইতিমধ্যে সোৱাগ তোলা অনুষ্ঠান নামেৰে নামাকৰণ কৰি এক সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এয়া ইতিমধ্যে দেৰগাঁও নগৰত আমি দেখিছোঁ এক সাংস্কৃতিক কাৰ্যসূচী আৰু যি কাৰ্যসূচীয়ে ইতিমধ্যে কাৰ্যসূচীত দেৰগাঁৱৰ যোৰহাটৰ যি চন্দ্ৰকান্ত সন্দিকৈ ভৱন সেই ভৱন ইতিমধ্যে উজ্বলি উঠিছে মই কেমেৰাজন প্ৰশান্তক দেখুৱাবলৈ কৈছোঁ আৰু এয়া হৈছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী তেখেত ইতিমধ্যে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে উদ্যোক্তাসকল আছে নুৰুল চুলতান আছে অন্যান্য অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল আছে আৰু এয়া আমি দেখুৱাইছোঁ হয়তো ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এটা ভৱনৰ আমি কৈছোঁ এটা ভৱনৰ ইতিমধ্যে শতবৰ্ষ উদযাপন কৰা হৈছে আৰু সেয়া হৈছে অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন সেই ভৱনৰ ইতিমধ্যে শতবৰ্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰি আজি দিনজোৰা কাৰ্যসূচীৰে দেৰগাঁৱত সাহিত্য সভাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ভৱনটো মই এবাৰ দেখুৱাইছোঁ তাত ধুনীয়াকৈ লিখা আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ যি সাহিত্য শিক্ষা সংস্কৃতি বহু এই ভৱনৰ পৰা ইতিমধ্যে সৃষ্টি হৈছিল আৰু ইতিমধ্যে বসন্ত গোস্বামী সাহিত্য সভাৰ সভাপতিগৰাকীয়ে জনাইছে যে সাগৰৰ যিধৰণে তুলনা নাই আকাশৰ যিধৰণে তুলনা নাই ঠিক তেনেদৰে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ কোনো তুলনা নাই আৰু সেয়ে আজি এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ উজ্জ্বলি উঠিছে আমি পোনপটীয়াকৈ আপোনালোকক শোভাযাত্ৰাৰ মাজলৈ কিছু লৈ গৈছোঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে হাতত অসম সাহিত্য সভাৰ পুৰোধা ব্যক্তিসকল অসমৰ শিল্পীসকল বিশিষ্ট শিল্পীসকলকে ধৰি সাহিত্যিক সাংস্কৃতিক কৰ্মী সকলোৰে ইতিমধ্যে হাতে হাতে এখন ফটো লৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এনেদৰে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে খুব সুন্দৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ অসমীয়া সাংস্কৃতিক জগতখনত ঝুমুৰ হৈছে এক অনবদ্য আৰু ঝুমুৰ দেখুৱাইছোঁ আমি আপোনালোকক পুনৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে দেৰগাঁৱৰ পুৰোধা ব্যক্তিসকলৰ ফটো লৈছে অসমৰ সাহিত্য সংস্কৃতিৰ পুৰোধা ব্যক্তিসকলৰ ইতিমধ্যে এখন ফটো লৈ তেখেতসকলে ৰাজপথত এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে বিভিন্ন আলোচনী অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোচনী যিসমূহ হয়তো এই বৰ্তমান আমাৰ মাজত লুপ্ত হৈছে সেই তেনে কিছু আলোচনীও ইতিমধ্যে আমি দেখিছোঁ তেওঁলোকে আজি ইয়াত প্ৰতিফলিত কৰা দেখা গৈছে সকলোৰে হাতে হাতে আৰু এনেদৰেই আমি দেৰগাঁও আজি আয়োজন কৰা অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন এনেদৰে আয়োজন কৰা হৈছে যথেষ্ট সংখ্যক কৃষ্টি সংস্কৃতিৰ দল পুৰুষ মহিলা সমন্বিত সকলো ছাত্ৰ ছাত্ৰী এই শোভাযাত্ৰালৈ ইতিমধ্যে ওলাই আহিছে আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰে এনেদৰেই আজি
অসম সাহিত্য সভাৰ যিটো মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত ভৱনৰ শতবৰ্ষ উদযাপন কৰা হৈছে। মুকলি সভাৰো আয়োজন কৰা হৈছে। বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু আমি পোনপটীয়াকৈ আপোনালোকক দেৰগাঁৱৰ এই পৰিৱেশ দেখুৱাম।